নমস্কাৰ বন্ধুসকল, মই অচ্যুত কলিতা আৰু ৰ ফিটনেছ আছামলৈকে আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এইটো যিটো ভিডিঅ' বনাই আছোঁ সেইটো আমাৰ আপকামিং এথলিটসকল বা যিসকলে কম্পিটিশ্যন প্ৰিপেৰেশ্যন কৰি আছে আৰু ফিটনেছ ফ্ৰীকসকলৰ কাৰণে মটিভেট কৰাৰ কাৰণে এটা ভিডিঅ', তেওঁলোকক ইনস্পায়াৰ কৰাৰ কাৰণে এটা ভিডিঅ'। কাৰণ আজি আপোনালোকক মই দেখাম আমাৰ টীম ৰৰ এথলিটসকলে কিদৰে তেওঁলোকৰ আপকামিং কম্পিটিশ্যনবোৰৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকে কেনেকুৱা খোৱা লোৱা কৰি আছে আৰু তেওঁলোকৰ বৰ্তমান বডি কণ্ডিশ্যন কেনেকুৱা। কাৰণ এতিয়া কম্পিটিশ্যন বহুত আহি আছে, মিষ্টাৰ কামৰূপ, মিষ্টাৰ আছাম, তো তেনেকুৱা বিভিন্ন ফেডাৰেশ্যনত তেওঁলোকে কম্পিট কৰে। আৰু মোৰ এথলিটসকলক মই কেতিয়াও কোনটো ফেডাৰেশ্যন খেলিব লাগে মই কেতিয়াও নকওঁ, তেওঁলোকক মই অকল বডিটো বনাই দিওঁ আৰু তেওঁলোকে নিজৰ ইচ্ছা হিচাপত তেওঁলোকে কম্পিট কৰে এজ এ কোচ। তো মই তেওঁলোকক বডিটো বনাই দিয়া ৰেছপনচিবিলিটি আৰু মই নিজৰ বেষ্ট দিয়া চেষ্টা কৰোঁ। আৰু আপোনালোকক এতিয়া দেখাম আমাৰ জিমৰ ভিতৰত তেওঁলোকে এক্সাৰচাইজ কৰি আছে। আজি পূজাত জিম বন্ধ, কিন্তু তেওঁলোকৰ কাৰণে খুলি দিব লগা হৈছে কাৰণ কম্পিটিশ্যনৰ কাৰণে তেওঁলোকে ভালকৈ লাগি আছে আৰু দুদিন ৰেষ্ট দিয়াটো তেওঁলোকৰ কাৰণে পচিবল নহয়। আৰু আপোনালোকে চাব, তেওঁলোকৰ কিবা কুৱেশ্যন কৰিব লাগিলে কমেণ্ট বক্সত কমেণ্টো কৰিব পাৰিব আৰু তেওঁলোকে আনচাৰো কৰিব। আহক আমি জিমৰ ভিতৰলৈকে যাওঁ। আৰু জিমৰ ভিতৰত পূৰা প্ৰেক্টিছ চলি আছে। আৰু প্ৰথমতে মই গৈ আছোঁ আমাৰ নিপন ৰাভাৰ ওচৰত। পূৰা ৱৰ্কআউট চলি আছে নিপনৰ। আৰু আমাৰ এথলিট নিপন ৰাভা, নিপনে আগতে বহুত কম্পিটিশ্যন কৰিছে, কিন্তু মাজতে 5-6 ইয়াৰ্ছ গেপৰ পিছত আৰু কাম বেক কৰিছে। একদম মানে নতুন অৱতাৰত নিপন আহি আছে। আৰু নিপনৰ প্ৰিপেৰেশ্যন কেনেকুৱা চলি আছে নিপনৰ মুখৰ পৰা জানিম। হয়, প্ৰিপেৰেশ্যনটো খুব চলি আছে, বাট কষ্টৰ মাজেৰে নিজে কৰি আছোঁ আৰু অলপ কষ্ট হৈছে, বাট সেইখিনিতো কৰিবই লাগিব। তথাপিও উচ্চতাৰ যিটো আপোনাৰ গাইডেঞ্চ প্লাছ ট্ৰেইনিং খুব ভালে হৈ আছে, সেই হিচাপত মই ফ'ল' কৰি আছোঁ। কিবা এটা স্থান দখল কৰিব পাৰিলে মোৰ নিজৰ কাৰণে ভাল হ'ব আৰু তেখেতৰো এটা নাম হ'ব। চেষ্টা কৰি আছোঁ, চেষ্টা চলি আছে, চাওঁ কি হয়। আৰু নিপন একদম ফুল ফৰ্মত আছে ধুনীয়াকৈ। আৰু নিপনে বহুত নলেজেবল, নিজে এজন ট্ৰেইনাৰ হয়, বহুত চাৰ্টিফিকেশ্যন তেওঁ কৰিছে আৰু তেওঁ নিজে এটা ফুল টাইম ট্ৰেইনাৰ হয়। আপোনালোকৰ পৰা কোনোবাই যদি তেওঁৰ আণ্ডাৰত ট্ৰেইনিং কৰিব বিচাৰে তো আহিব পাৰে। কাৰণ নিপনৰ লগত মই নিজে আগতে জব কৰিছিলোঁ, আমি একেলগে ট্ৰেইনিং কৰিছিলোঁ। আৰু নিপন একদম সৰুকালৰ পৰা বন্ধু, নিপন মোৰ ঘৰৰ ওচৰতে ঘৰ, ভাইটিৰ নিচিনা। আৰু নিপনে এতিয়া যিটো জাৰ্ণি আৰু নতুনকৈ ষ্টাৰ্ট কৰিছে, তো তাত মোক তেওঁৰ মানে সহায় মোৰ পৰা অকণমান যে মই কৰিব পাৰিছোঁ, মই নিজে ধন্য মানে ফিল কৰোঁ যে মই তেওঁক ভাল ৰাস্তা এটা দেখাব পাৰিছোঁ। আৰু নিপনৰ খুব ডেডিকেশ্যন আছে, আৰু ডেডিকেশ্যন নাথাকিলেকে এনেকুৱা বডি এটাতো বনোৱা পচিবলে নহয়, আপোনালোকে জানে। আৰু আমি নিপনৰ পজিং চাম, ঠিক আছে। আৰু এতিয়া নাচাওঁ, নিপনক ইমান ডিষ্টাৰ্ব নকৰোঁ, নিপনে ৱৰ্কআউটটো ফিনিছ কৰি লওক। আৰু ৱৰ্কআউট ফিনিছ কৰি লোৱাৰ পিছত নিপনৰ আমি পজিং চাম। আৰু তাৰ আগতে আমি জানিব বিচাৰোঁ নিপনৰ বৰ্তমান ডাইট, যে কম্পিটিশ্যনৰ আগে কেনেকুৱা ডাইট কৰি আছে, তো তাৰ বিষয়ে অলপ জানিম। হয়, ইনিচিয়েলিটো মই ফাৰ্ষ্ট 2 monthsৰ আগত অলপ কাৰ্বছ লোড কৰি আছিলোঁ, বাট নাও কাৰ্বছ এতিয়া ট'টেলি কাট কৰিছোঁ। এতিয়া অকণমান ফেটছ এণ্ড প্ৰ'টিন লৈ আছোঁ, মিনি কিটোজেনিক ডাইট বুলি ক'ব পাৰি। চ' মানে বৰ্তমান এইটোৱে মই কণ্টিনিউ কৰি আছোঁ। মে বি ৰিজাল্ট কম্পিটিশ্যনৰ কাৰণে বেছিদিন নাই, খুবেই 15 days বুলি ধৰিব পাৰি, কাৰণ 26ত আছে। মই মেন্স ফিজিক্সৰ কাৰণে কম্পিট কৰিব গৈ আছোঁ। হ'পফুলি কিবা এটা কৰিব পাৰোঁ বুলি আশা ৰাখিছোঁ, আৰু চাওঁ কি হয়। নিশ্চয় ভালেই হ'ব, এনেকুৱা ফিজিকেল ল'ৰা। আৰু কম্পিটিশ্যনত হাৰা জিকাটো পিছৰ কথা, নিপনক আৰু ষ্টেজত যে আমি দেখা পাম সেইটো বহুত ভাল কথা। নিপনে অলমষ্ট 5-6 years গেপ এটা হৈ গ'ল, 5-6 years গেপ হৈ গ'ল। তাত তেওঁ কাম কৰিলে, তাত তেওঁ চাৰ্টিফিকেশ্যন কৰিলে, বহুত নলেজ গোটালে, আৰু আটাইবিলাক বস্তু একেলগে কমপ্লিট পেকেজ কৰি নিপনে ষ্টেজত দেখাব গৈ আছে। আৰু আপোনালোকৰ আশীৰ্বাদ খুবেই দৰকাৰ। আমাৰ লোকেল ল'ৰা হয়, আমাৰ অসমৰ নাম গৌৰৱ কঢ়িয়াই আনিবলৈ আগবাঢ়ি আহিছে। বহুত বিজি চিডিউলত থাকে তেওঁ, বহুত ক্লাইণ্টছ তেওঁৰ, তো তাৰ মাজতো তেওঁ আগবাঢ়ি আহিছে। আপোনালোকৰ আশীৰ্বাদ সদায় বনাই ৰাখিব, ঠিক আছে। তো এক্সাৰচাইজটো কৰা, ডিষ্টাৰ্ব নকৰোঁ, পিছত কিন্তু বডি দেখাব লাগিব। আৰু এইফালে বহুত চিঞৰ বাখৰ চলি আছে, পূৰা মানে পূজাৰ বতৰত আটাইকেইটা এক্সাৰচাইজতে ব্যস্ত, ঠিক আছে। পূজা চোৱা চুই নাই আৰু মানে বডিয়ে বনাব আৰু মই আহিছোঁ বংকিমৰ ওচৰলৈকে। তো বংকিমেতো জানে, আৰু বংকিমকতো আৰু সকলোৱে জানে, আৰু তেওঁ প্ৰিপেৰেশ্যন কৰি আছে চেৰু ক্লাছিকৰ কাৰণে। আৰু পূজাৰ বতৰতো আজিও মিছ কৰা নাই, আহিছে জিমলৈকে এক্সাৰচাইজ কৰিবৰ কাৰণে। আৰু বংকিমৰ বিষয়ে জানিম বংকিমৰ মুখেৰে যে তেওঁ কি কৰি আছে। পোনপ্ৰথমে সকলোকে হেপী দুৰ্গা পূজা। আজি নৱমী,
আৰু আমাৰ নৱমী আমি ইয়াতে স্পেণ্ড কৰি আছোঁ যিহেতু কম্পিটিশ্যন আহি আছে এণ্ড বহুত ভাল লাগিছে স্পেচিয়েলি মোৰ আজি এইকাৰণে ভাল লাগিছে ইউজুৱেলি মই সদায় আহোঁ জিমত কিন্তু আজি অসমৰ অলমষ্ট আপকামিং টপ বডি বিল্ডাৰ্ছবিলাকৰ লগত মই ৱৰ্কআউট কৰি আছোঁ এটা ভাল এক্সপিৰিয়েঞ্চ বহুত ভাল লাগিছে আৰু আপোনালোকে প্ৰিপেৰেশ্যন গম পাইছে এতিয়া বৰ্তমান আমাৰ স্পেচিয়েলি মোৰ বেছি দিন হোৱা নাই এতিয়া কাটিং ষ্টাৰ্ট হৈছে চ' অলপমান টোপনি কমিছে লগতে খানাও কমিছে চ' ইটছ গেটিং মোৰ ইণ্টেন্স এণ্ড ইটছ গেটিং টাফ বাট য়েট আই এম এনজয়িং দ্য প্ৰচেছ আৰু এতিয়া ডায়েটটো কেনেকুৱা কৰি আছা এতিয়া ডায়েট একচুৱেলি মোক অচুবিধা যি কৈ আছে মই সেয়ে খাই আছোঁ কাৰ্বছ কমিছে বৰ্তমান ভাত দেখিলে মোৰ লোভ লাগে গাহৰি দেখিলে মোৰ লোভ লাগে কিন্তু খাব পৰা নাই কিন্তু ডেফিনেটলি যেতিয়া এটা আপোনাৰ পাৰ্পাছ থাকে আপোনাৰ পাৰ্পাছটো কমপ্লিট হোৱাৰ পাছত ডেফিনেটলি মই যি মন যায় তাকে খাম কিন্তু বৰ্তমান মই এতিয়া এনজয় কৰি আছোঁ পৰ্কটো খাব পাৰাতো চিক্ৰেট সকলোৱে খাই দিব নহ'লে মোৰ ফেট ডায়েট চলি আছে তো অলপমান এই বস্তুতে গম পাইছে মই তাক কৈছোঁ যে পৰ্ক মোৰ ফেভৰেট হয় তো অলপমান পৰ্ক খাব দিছে এণ্ড আই এম হেপী ফেটছত কি লৈ আছা ফেটছৰ ফেটছত এতিয়া মষ্টলি মই লৈ আছোঁ যিটো শুকান নাৰিকল এই শুকান নাৰিকলটো লৈ আছোঁ লগতে কাজু এলমণ্ডছ ৱালনাটছ অলপমান এলমণ্ড মিল্ক তাৰপাছত পনীৰ লৈ আছোঁ লগতে গাহৰি লৈ আছোঁ তো য়েছ এইখিনি বস্তু মিক্স আপ কৰি পেলাই মোৰ ডায়েটটো এতিয়া ডায়েটটো খাই লৈ হেপী আছে নে বিৰাট হেপী বিকজ চাওক ডায়েটটো লৈ পেলাই হেপী এইকাৰণে হয় যেতিয়া আপুনি কিবা এটা পাৰ্টিকুলাৰ ডায়েট এটা লৈ আছে আপুনি ৰিজাল্টছ পায় যেতিয়া আপুনি আইনাত নিজকে দেখে ডেফিনেটলি আই এম ভেৰি ছেটিছফাইড তো মইতো জানোৱেই বাৰু ডায়েটটো মই লিখি দিছোঁ কিন্তু আপোনালোকে জানক বুলি দিছোঁ আৰু বস্তুটো যে অকণমান নলেজ যাওক ঠিক আছে তো আমি নেক্সট বেলেগ এথলিটৰ ওচৰলৈকে গৈ আছোঁ কাৰণ একদম মানে এথলিটেৰে ফুল হৈ আছে জিমটো আৰু এইফালে চাওক মাছলে পূৰা একদম মাছলছবিলাক পূৰা খেলি আছে পিছফালৰ পৰা ধৰিব পৰা নাই চাগে কোন হয় ফেচটো দেখালে ধৰিব পাৰিব ৱৰ্কআউটটো কমপ্লিট হৈ লওক আৰু এয়া নীৰৱ শৰ্মা তেওঁ এজন খুব ভাল এক্টৰ খুব ভাল ট্ৰেইনাৰ এজন খুব ভাল দেউতাক খুব ভাল তো ইমান বিজি চিডিউলৰ মাজত আটাইতকৈ বিজি ল'ৰা এথলিট মোৰ আটাইতকৈ তো তাৰ মাজত তেওঁ বডি বনাইছে তো হেডছ অফ মানে ইমানখিনি বিজি চিডিউলৰ মাজত বডি বনোৱা ধেমালি নহয় আৰু নীৰৱৰ বিষয়ে নীৰৱৰ মুখৰ পৰাই অলপ আমি জানিম নমস্কাৰ প্ৰথমতে সমূহ অসমবাসী ৰাইজক দুৰ্গা পূজাৰ বহুত বহুত শুভকামনা জনালোঁ দেখিছে আজি ভিডিঅ'টোত দেখিছে আজি গোটেইবোৰে আমি একেলগে ইয়াতে ৱৰ্কআউট কৰি আছোঁ যদিও পূজা চলি আছে মোৰ লগৰবিলাক পূজা চাবলৈ গৈছে বহুতে ফুৰিব গৈছে বাহিৰত ফুৰিব গৈছে কিন্তু আমাৰ এয়াই পূজা চেলিব্ৰেশ্যন চ' ইয়াতে এনেকৈ পূজা আমি পাতি আছোঁ একচুৱেলি এইটোৱে আমাৰ কাৰণে এটা ফূৰ্তিৰ টাইম ফূৰ্তিৰ সময় কাৰণ যিহেতু আমাৰ খেল আহি আছে আৰু বডি বিল্ডিং আৰু ফিটনেছ লাইনটোৱে আমাৰ এটা প্ৰফেশ্যন হয় আৰু আমাৰ এটা এইটো হিন্দীত যিটো জুনুন বুলি কয় চ' সেইটোৱে আমাৰ কাৰণে মানে এক নম্বৰ প্ৰায়ৰিটি চ' আমি এনেকৈ ব্যস্ত হৈ আছোঁ মই সৰু সুৰাকৈ এক্টিঙো কৰোঁ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত এক্টিঙো কৰোঁ বৰ্তমান মোৰ দুখন চিৰিয়েলো চলি আছে মানে শ্বুটিং চলি আছে টেলিকাষ্ট হ'ব নেক্সট মান্থৰ পৰা এখন ৰেঙনিৰ পাঞ্চালী আৰু এখন জোনাকৰ আছুতীয়া সপোন চ' তাৰ মাজতে শ্বুটিং থাকে মোৰ ডিউটি থাকে মৰ্ণিং ইভিনিং ডিউটি থাকে মই মাছল মাংকি হেল্থ এণ্ড ফিটনেছ ক্লাবৰ পাৰ্চনেল কোচ হয় তাৰ মাজতে এনেকৈ মিলাই আছোঁ ডায়েট মেইনটেইন কৰি আছোঁ শ্বুটিঙত গ'লে মোৰ কষ্টিউম বেগৰ লগতে এখন ডাঙৰ বেগ থাকে তাত গোটেই টিফিন তাৰপিছত ছাপ্লিমেণ্টছ গোটেই মেডিচিন চেডিচিন গোটেইখিনি থাকে চ' তেনেকৈ কষ্ট কৰি মেইনটেইন কৰি আছোঁ আৰু অচ্যুত দাক ধন্যবাদ দিব লাগিব মোক ইমান ধুনীয়াকৈ গাইড কৰাৰ কাৰণে যিখিনি মই আজি ৰিজাল্ট পাইছোঁ যিখিনি এটা মোৰ বডিটোৱে এচিভ কৰিছে সেই গোটেইখিনি মানে 90% হেৰি দিব লাগিব অচ্যুত দাক তাৰ কাৰণে বহুত বহুত ধন্যবাদ তেওঁলোকে অলপ বেছিকৈ কিন্তু তেওঁলোক নিজেও বহুত নলেজেবল হয় তেওঁলোকে নিজৰ নলেজো নিজৰ বডি দিয়ে তেওঁলোকে মোক বেছি ভাল পায় কাৰণে বেছিকৈ কয় তো মই মাত্ৰ এটা ৰাস্তাহে দেখাওঁ মই যিখিনি জানো তেওঁলোকৰ লগত শ্বেয়াৰ কৰোঁ যে তেওঁলোকে মোৰ নিচিনাকৈ মানে মই নিজক দেখা পাওঁ তেওঁলোকৰ মাজত কাৰণ ময়ো তেনেকুৱা এটা ষ্টেজৰ পৰা আহিছোঁ তো তেওঁলোকক নিজক দেখা পাওঁ কাৰণে ভাবোঁ যে মই যিখিনি সুবিধা পোৱা নাছিলোঁ তেওঁলোকে পাওঁ আৰু নিজৰ নলেজটো শ্বেয়াৰ কৰোঁ তেওঁলোকে এটা ভাল ডিছকাশ্যন এটা হয় আমাৰ মাজত তেওঁলোকো বহুত নলেজেবল হয় আৰু আপোনালোকে যদি কোনোবাই বিচাৰে নীৰৱৰ নিচিনা বডি বনাব তে নীৰৱক জইন কৰিব পাৰে তো তেওঁ ফুল টাইম ট্ৰেইনাৰ হয় তেওঁক জইন কৰিব পাৰে আৰু নীৰৱে ক'লেই
যে তেওঁ টিফিন লগত লৈ শ্বুটিঙত যায়, কাপোৰ এক্সাৰচাইজৰ কাপোৰ বেগত থাকে, মানে কমপ্লিট তেওঁৰ সংসাৰখন মানে বেগৰ ভিতৰত সোমাই লৈ বেগৰ ভিতৰত সোমাই লৈ যিসকলে আপোনালোকৰ মাজৰ পৰা ভাবি আছে যে মই বহুত বিজি, এক্সাৰচাইজ কৰিব টাইম নাই, তো ভাবক এনেকুৱা বিজি চিডিউলৰ মাজৰ পৰা, নীৰৱৰ নিচিনা বিজি চিডিউলৰ মাজৰ পৰা এটা এনেকুৱা ফিজিক এটা বনাইছে। তো এক্সাৰচাইজ কৰাটো দূৰৰ কথা, এনেকুৱা ফিজিক এটা বনোৱা মানে এটা মানে প্ৰফেশ্যনেল লেভেলৰ এটা ফিজিক এটা বনাইছে। তো আপোনালোকে আশীৰ্বাদ কৰিব তেওঁৰ যাতে একদম ভৱিষ্যত উজ্জ্বল হয়, আমাৰ দেশৰ নাম কঢ়িয়াই আনে তেওঁ ভালকৈ, আৰু ইণ্টাৰনেশ্যনেল কম্পিটিশ্যনলৈকেও তেওঁ টাৰ্গেট ৰাখিছে। তো আপোনালোকৰ আশীৰ্বাদ খুবেই দৰকাৰ হ'ব আমাৰ অসমৰ ল'ৰা, আৰু আপোনালোকে একদম সহায় সহযোগিতা মানে ৰাখিব, আমাৰ লগত কানেক্টেড থাকিব, আৰু নীৰৱৰ কাৰণে অল দ্য বেষ্ট। তোমাৰ কম্পিটিশ্যন কেতিয়া আছে? মোৰ প্ৰথম ফাৰ্ষ্ট খেল আছে 26 অক্টোবৰ, তাৰপিছত 30 অক্টোবৰ। তো তেনেকৈ আগবাঢ়ি যাম। আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই কিবা এটা ভাল ৰিজাল্ট দেখুৱাব পাৰোঁ খেলকেইখনত, আৰু অসমৰ কাৰণে কিবা এটা নাম কৰিব পাৰোঁ। ধন্যবাদ। অসমৰ কাৰণে ভাবি আছে অসমৰ ল'ৰা, তো একদম ছাপোৰ্ট আপোনালোকে কৰিবই লাগিব, ঠিক আছে। আৰু আমি এতিয়া নেক্সট এথলিটৰ কাৰণে যাওঁ, তুমি এক্সাৰচাইজ কৰা। আৰু এইফালে আমি গৈ আছোঁ, এইটো ভাস্কৰ ডেকাৰ ডেড বডি, এইটো পৰি আছে ভাস্কৰ ডেকা, মোৰ ভাইটি। তেওঁ একদম মানে অৱস্থা টায়াৰ্ড। আজি নতুন চিডিউল হয়, কি মাৰি আছে আজি? চেষ্ট এণ্ড ট্ৰাইচেপছ আছে আজি। বহুত হাই ৰেপিটেশ্যনৰ এক্সাৰচাইজ চলি আছে, খুব ভাগৰ লাগিছে। মাত্ৰ 2টা এক্সাৰচাইজহে খতম হৈছে বৰ্তমান, আৰু বহুত লাম্বা চিডিউল আছে। দাদাই বাঘে ধৰা দিছে, কেতিয়া শেষ হ'ব গম নাপাওঁ। 10 দিনৰ চিডিউল আছে এইটো, তাৰপিছত আৰু কি হয় ঠিক নাই। তো থাকোঁনে নাথাকোঁ ঠিক নাই, এতিয়াই নাথাকোঁ যেন লাগিছে। পূজাৰ বতৰত এয়া মানে মজা ওলাই আছে সিহঁতৰ। খোৱা লোৱাটো ডাইটত আছেই, আৰু পূজা চাব যাব পৰা নাই, এতিয়া নৱমী ইয়াতে বনাই আছে। আৰু ভাস্কৰৰ নেক্সট প্লেন কি? নেক্সট প্লেন কি ভাবি থৈছা? নেক্সট 2 বছৰৰ পৰা যিহেতু 19ৰ পিছত মই কোনো ধৰণৰ কম্পিট কৰা নাই, কাৰণ কৰোণাৰ যিটো মহামাৰী চলি আছিলে, তো 2020 আৰু 2021 মোৰ খুবেই বেয়া গৈছে। মোৰ বুলি নহয়, সকলো বিশ্ববাসীৰে বেয়া গৈছে। তাৰ পিছতে আকৌ 21ত যিহেতু অ'পেন হৈছে, জিম অ'পেন হ'ল, যিহেতু এক্সাৰচাইজবিলাক আৰম্ভ কৰিছোঁ, নেক্সট এটা ভাল অসমবাসী ৰাইজক এটা ভাল ছাৰপ্ৰাইজ দিম বুলি আশা ৰাখিছোঁ। সকলোৱে যেন আশীৰ্বাদ কৰে। এই দুৰ্গা পূজাৰ সময়ত সকলোৰে দুৰ্গা মাৰ লগতে সকলো অসমবাসী ৰাইজৰ পৰাই আশীৰ্বাদ বিচাৰিছোঁ। আৰু ভাস্কৰ এজন এনেকুৱা এথলিট যে আজি 4 বছৰৰ পৰা এখনো কম্পিটিশ্যন মিছ নকৰে। তেওঁ মানে 2 বছৰ কেনেকুৱা কৰি নেখেলাকৈ আছে, মানে তেওঁ মোক ফোন কৰি কয়, দাদা এইবাৰ কম্পিটিশ্যন হ'ব নাই, দাদা এইবাৰ খেলিব পাৰিমনে। আৰু তেওঁ লকডাউনৰ মাজতো প্ৰিপেৰেশ্যন কৰি আছিল, আশা কৰি আছিল যে হয়তো ঠিক হ'ব চিটুৱেশ্যনবিলাক, খেলিব পাৰিব, ষ্টেজত উঠিব। কাৰণ 4 বছৰৰ পৰা 4 ইয়াৰ্ছৰ পৰা ভাস্কৰৰ এখনো মানে গেম মিছ কৰা নাই। একদম মিষ্টাৰ কামৰূপ, মিষ্টাৰ আছাম, মিষ্টাৰ ইণ্ডিয়াতো তেওঁ এবাৰ জিকাৰ পিছত 2 টাইমছ মিষ্টাৰ ইণ্ডিয়া জিকিলে। মানে খেল দেখিলে ভাস্কৰ পাগল, আৰু তেনেকুৱা এজন ল'ৰা ভাস্কৰৰ নিচিনা আৰু বহুত আমাৰ অসমৰ ল'ৰা আছে যে 2 বছৰৰ পৰা খেলিব পৰা নাই, আৰু উপায়ো নাই। আমিও মানে আমি কিনো কৰিম, তেনেকুৱা নিচিনা এটা অৱস্থা আমাৰ মাজত। তো ভাস্কৰে এতিয়া কামবেক কৰি আছে। 2 ইয়াৰ্ছত ভাস্কৰে বহুতখিনি মাচল লছ কৰিছিলে, বহুত ফাইনেন্সিয়েলি বা মেণ্টেলি বহুত ভাঙি পৰিছিলে। তথাপিও ভাস্কৰ ষ্ট্ৰং আছে, ভাস্কৰে আৰু কামবেক কৰি আছে। আৰু ভাস্কৰক আমি দেখা পাম গোৱাত এখন কম্পিটিশ্যন আছে আমাৰ। কেতিয়া আছে ডেটটো? 14-15 ডিচেম্বৰ, আগ্ৰাম ক্লাছিক। তো 14-15 ডিচেম্বৰত গোৱাত দেখা পাম। অসমত তেওঁৰ গেম নাই এইবাৰ, আৰু কিবা যদি অসমত তেওঁ ইণ্টাৰনেশ্যনেল গেমবিলাকে খেলি আছে এতিয়া বৰ্তমান। যদি অসমত তেনেকুৱা ইণ্টাৰনেশ্যনেল গেম হয়, তেনেহ'লে আমি অসমৰ মাজতো দেখা পাম। আৰু গোৱাত কাৰণে তেওঁ প্ৰিপেৰেশ্যন ফুল চলি আছে, আৰু মাচল বহুতখিনি গেইন কৰিছে। আমি শেষৰ ফালে আটাইকেইটা এথলিটৰে আমি ভালকৈ ভিডিঅ' দেখাম, আৰু পজিং দেখাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব, শেষত আৰু মজা লাগিব, ঠিক আছে? ফাৰ্ষ্টত কৰা এক্সাৰচাইজ। আৰু এয়া নীল তামুলী, মোৰ বন্ধু, হেণ্ডচাম বয়, আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত মানে আপকামিং এথলিট, আপকামিং এক্টৰ, আৰু এতিয়া এথলিটত আমাৰ মাজলৈকে আহি আছে নীল তামুলী। তেওঁৰো বহুত বিজি চিডিউল, একদম ভিডিঅ' ছং হওক বা মিউজিক ভিডিঅ' ছং হওক বা চিৰিয়েলো চলি আছিল, তাৰ মাজতো তেওঁ বডি বিল্ডিং প্ৰিপেৰেশ্যন কৰি আছিলে। আৰু এতিয়া নীলৰ মুখৰ পৰা জানিম নীলৰ প্ৰিপেৰেশ্যন কেনেকুৱা চলি আছে। প্ৰিপেৰেশ্যনটোতো একদম টপ লেভেলত চলি আছে এতিয়া। বৰ্তমান মই শ্বেডিঙত আছোঁ, কিটো ডাইট কৰি আছোঁ, আৰু এক্সাৰচাইজো তেনেকৈ একদম মাছল এণ্ডুৰেঞ্চৰ ওপৰত এক্সাৰচাইজ কৰি আছোঁ। আৰু সেইটো এক্সাৰচাইজৰ কাৰণে মাছল এণ্ডুৰেঞ্চ বহুত বেছি লাগে। খুব ফাটিছে আৰু তাৰমানে ক'ব গ'লে। বেচিকেলি মই এই লাইনটোত আহিলোঁ, অচ্যুতৰ পৰাই অলপ ইনস্পায়াৰ হ'লোঁ। তাৰ ৱাৰ্ডছখিনিয়ে মোক মটিভেট কৰিলে। তাৰপিছত মই আহিলোঁ, দেখিলোঁ, চবকে চালোঁ, নাই আছে কিবা এটা, নিজকে আইনাত চাই
ফিল হয় এইটো বস্তু নাই মই যদি এইটো প্ৰফেশ্যনত আছোঁ নিজৰ এটা কনফিডেঞ্চ লেভেল বাঢ়ে এটা কনফিডেন্স লেভেল আহে মানুহৰ টক টু টক বা ফেচ টু ফেচ কথা পাতিবলৈ এটা নিজৰ এটা ধুনীয়া কনফিডেঞ্চ আহি যায় সেইটো বেছিকেলি সেইকাৰণে মই এইটো ইণ্ডাষ্ট্ৰীত আহিছোঁ আৰু বেছিকেলি মই তোমাৰ লকডাউনৰ পাছত কেনেকুৱা হৈছিল মই ষ্টৰিটো কৈ আছোঁ লকডাউনৰ পিছত হৈছিল মোৰ 94 কেজিছ হৈ গৈছিল 94 মোৰ আইডিয়েল ৱেটতকৈ বহুত বেছি হৈ গৈছিল সেইটো সময়ত মই মোৰ ফেট পাৰ্চেণ্টেজ চাগে 26 30 আছিল চিৰিয়েলৰ কিছুমান পাৰ্টত তাৰমানে মই শ্বাৰ্টটো পিন্ধোতে এই মিডিলৰ বাটনটো ন ফুলি আছিল তাৰপিছত মোৰ ডিৰেক্টৰে কমপ্লেইন কৰিলে সি নীল পেট চেট ফুলি আছে কিন্তু চিৰিয়েলৰ শ্বেডিউলটো এনেকুৱা হয় তাৰমানে তেতিয়া মই ইউজটো নাছিলোঁ মানে মোৰ চিৰিয়েলখন কিন্তু ইউজটো নাছিলোঁ বিকজ মই যাওঁ 3 টাইম ভাত দিয়ে 3 টাইম ভাত খাওঁ ভাত খাই তেনেকৈ পেটটো ফুলিল তাৰপিছত মই কি হৈছিল তাৰপিছত লকডাউনো আছিলে 1 বছৰ আগত লকডাউনৰ জাষ্ট শেষ হৈছে লকডাউন জাষ্ট ষ্টাৰ্ট হৈছে চিৰিয়েলো তেনেকৈ ষ্টাৰ্ট হৈছে তাৰমানে এইপিনে জিমো কৰিব পৰা নাই ৱৰ্কআউটো কৰিব পৰা নাই তেনে চিৰিয়েলত 3 টাইম ভাত কেলৰি কিমান কেলৰি লৈছোঁ নাই বাৰ্ণিং তুমিতো জিমৰ পৰা ডাম্বেল প্লেট লৈ গৈছিলা লৈ গৈছিলোঁ কিন্তু তোমাৰ 7:30 পৰা 8:30লৈকে মানে বিজি ছেডিউল আৰু তোমাৰ পেলে আৰু কৰিব গ'লে নীল মানে আগৰ পৰা ফিটনেছ ফ্ৰিক তেওঁ লকডাউনৰ টাইমত মোক কৈছিলে যে ডাম্বেল প্লেট বাৰ অকণমান দিবা নেকি জিমৰ পৰা তেওঁ ডাম্বেল প্লেট বাৰ বেঞ্চ আদি জিমৰ পৰা লৈ গৈছিল লৈ গৈ ঘৰত এক্সাৰচাইজ কৰিছিল তেওঁ নীল বহুত বেছি ফিটনেছ ফ্ৰিক কিন্তু তেওঁ চিডিউলৰ কাৰণে মানে মিলাব নোৱাৰে চিৰিয়েলত মানে খোৱা লোৱা ডায়েটটো তেনেকুৱা ফুড নাপায় তো তেনেকুৱা তেওঁৰ ফিটনেছটো বেয়া হৈ গৈছিল কিন্তু এতিয়া নীলে মানে বহুতখিনি যথেষ্ট সময় দি আছে ৰাতিপুৱা এক্সাৰচাইজ কৰে ইভিনিং এক্সাৰচাইজ কৰে আৰু নীলে পূৰা লাগি আছে আৰু নীলে নিজৰ বহুত ইনস্পায়াৰ কৰিছে আৰু মানে যোনখিনি মোৰ বেৰিয়াৰ্ছ আছিল সেই বেৰিয়াৰ্ছখিনি মোক চাই পেলাই কৈছে নাই এই মাচেলটো তোমাৰ কম আছে এই মাচেলটোৰ ওপৰত ৱৰ্কআউট কৰা সেই মাচেলটোৰ ওপৰত ৱৰ্কআউট কৰিছোঁ এটা যোনটো মোৰ আইডিয়েল বডি যোনটো ড্ৰিম বডিটো যেতিয়া মানে কৈ আছিল মোক এচিভ কেনেকৈ কৰিম মই ইন কেছ মই যেতিয়া বডি বিল্ডিঙত প্ৰচেছটোত যাম তেতিয়া মই এটা আইডিয়েল বডিটো পাম মোৰ লাইফ টাইমত মানে মন আছিল যিমান দিন জীয়াও সেইটো সময়ত মোৰ 6 পেক্স এপছটো আৰু মই দেখা পাওঁ আৰু এই মোক কৈছোঁতে সেই ড্ৰিমটো মোক ফুলফিল কৰিবা আমাৰ নাই মই নীলৰ বন্ধু বুলি এটা ৰেচপনচিবিলিটি থাকে তাৰপিছত কোচ হিচাপত ল'লে যেতিয়া তাৰপিছত আৰু ৰেচপনচিবিলিটি ডাবল হৈ গ'ল তো তাৰপিছত নীলক ৰাস্তা দেখাই আছোঁ আৰু নীলে কৰে নীলে অকণমান নীলৰ অলপ ডায়েটৰ ওপৰত কণ্ট্ৰলটো কম আছে অলপ ফুড ক্ৰেভিংটো বেছি এইটো খাই দিওঁ নেকি বা কেতিয়াবা শ্বুটিঙৰ পৰা ফোন কৰি মোক কয় যে মই 2 চিপ ক'ল্ড ড্ৰিংকছ খাই দিলোঁ কিবা হ'ব নেকি তো খোৱা হোৱাৰ পিছত আৰু কি হ'ব আৰু মই কওঁ আৰু যে একো নহয় এতিয়া নেক্সট টাইম নাখাবা আৰু এনেকুৱা হয় মানে বহুত পানী পিয়াহ লাগি থাকে তেতিয়া শ্বুটিঙত হয় কেতিয়াবা পানী নাথাকে ক'ল্ড ড্ৰিংকটো থাকে পানী পিয়াহ লাগে খাই দিওঁ খোৱাৰ পিছত মনত পৰে আৰে মইতো বেয়া লাগে ক'ল্ড ড্ৰিংক ইনটেক কৰিলোঁ মানে বহুত কেলৰি ইনটেক কৰিলোঁ চেনি ইনটেক কৰিলোঁ তাৰপিছত মই ভাবোঁ কিবা হ'ব নেকি ওচৰলৈকে ফোন কৰোঁ সি যোনটো বস্তু কয় সেইটো বস্তুৱে মানি লওঁ আৰু যি হৈছে আৰু তো সি আৰু মটিভেট কৰিব গ'লে হ'ব দিয়া আৰু 2 চিপ খাইছা কিন্তু সেইটো বস্তু মানে মেটাৰ কৰে তাৰমানে সেই 6 পেক্স এপছখিনিত 2টা এপছ লুকাই যাব তেওঁ এতিয়া মানে বুজি পাই গৈছে ভেলুটো বুজি পাই গৈছে আৰু তেওঁ মানে ভাবে যে মই এথলিটসকলৰ মাজত কাৰণ তেওঁ এটা বেলেগ এটা বেকগ্ৰাউণ্ডৰ পৰা অহা তেওঁ এক্টিঙৰ মডেলিঙৰ পৰা অহা যে মই এথলিটৰ মাজত এতিয়া কেনেকুৱা দেখিম তেওঁৰ কনফিডেঞ্চটো অকণমান ডাউন হৈ যায় মাজে মাজে কিন্তু মই কৈছোঁ যে তুমি ইমান হেণ্ডচাম ল'ৰা যেনেকুৱা নালাগে তো ভালেই লাগিব ষ্টেজত তো তুমি ওলোৱা আৰু এবছৰতে বহুতখিনি এচিভ কৰা টান কিন্তু তুমি তোমাৰ বেষ্ট ভাৰ্চনটো পাবা যিহেতু তুমি কম্পিট কৰিম বুলি ভাবি আছা নিজকে মানে যেতিয়া ষ্টেজত ৰিপ্ৰেজেণ্ট কৰিবা তে তুমি নিজৰ বেষ্ট বডিটো দেখা পাবা কম্পিটিশ্যনৰ টাৰ্গেট ল'লে মোৰ ট্ৰান্সফৰ্মেশ্যনটো আছিল 1 month 25 days আৰু 1 month তাত মোৰ ৱেইট আছিল 86 এতিয়া মই 80 হৈছোঁ 6 কেজি লছ কৰিছোঁ মাচেল গেইন কৰিছোঁ ফেট লছ কৰিছোঁ সেইখিনিকে বহুতখিনি এচিভ কৰিছোঁ আৰু তাৰমানে আৰু এতিয়া মোক নিজে চাই পেলাই মই তাক সদায় কৈ থাকোঁ অচুত মোক এইটো লুকছ লাগে মই তোমাক সদায় প্ৰায় কৈ থাকোঁ তেনেকৈ নাই মোক সেইটো লুকছহে লাগে এইটো লুকছ থাকিলেই মই নিজেই হেপি বেলেগৰ নাজানো মই বেলেগ কিবা ডিমাণ্ড থাকিব পাৰে বা লুকছ হিচাপত নাই অলপ চকলেটি টাইপ লাগে নাই মোৰ চকলেটি নালাগে মোক মেইনলি লাগে আৰু মই সেই বস্তুটো কেৰি কৰিব বিচাৰোঁ আৰু এইটো মই সেইকাৰণে ওচৰত কৈছোঁ নাই মোক এনেকৈ কিবা এটা দি দিয়া যে বস্তুটো মোক এনেকৈ থাকি যাওক এতিয়া তুমি তোমাৰ লুকছ তোমাৰ যিটো ট্ৰান্সফৰ্মেশ্যন সেইটো লৈ হেপি নে নাই বিৰাট হেপি তুমি নিজে জানা মোক কনফিডেন্স লেভেল কিমান বাঢ়িছে এইটোৱে লাগে কম্পিটিশ্যন যি কি নহওক নীল হেপী আৰু নীলে নিজৰ বডি লৈ হেপী আৰু ষ্টেজত নীলে আহি আছে
মানে একদম বেলেগ এটা প্ৰফেশ্যনত সোমাই মানে ষ্টেজত একদম মানে প্ৰফেশ্যনেল এথলিট হিচাপত নীল আহি আছে আপোনালোকৰ ছাপোৰ্ট আৰু সেইটো লাগিবই মৰমটো লাগিবই নীলৱতী আছে আৰু ওচৰতকৈ তাক যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব নাভাবিব আৰু কি আছিল বেল আইকনটো বেল আইকনটো দবাব দেই তো ভিডিঅ'টো আহি আছে চাব আৰু নীলেও পজিং কৰি দেখাব যে নীলে ভিতৰত কি লুকাই ৰাখিছে তো সকলোৰে পজিং ভিডিঅ' আমি দেখাই আছোঁ অলপ পিছত আৰু আমাৰ লগত আছে চন্দন আমাৰ জুনিয়ৰ এথলিট আৰু চন্দনৰ পৰিচয় চন্দনে নিজে দিব চন্দন ক'ৰ পৰা হয় চন্দন বৰ্তমান মোৰ লগতে থাকে নমস্কাৰ মোৰ নাম চন্দন দাস মোৰ ঘৰ বৰপেটাত মই গীতানগৰ ব্ৰাঞ্চৰ ট্ৰেইনাৰ কৰি আছোঁ আৰু ছাৰে মোক শিকাই আছে ট্ৰেইনিং কৰাই আছে এইবাৰ মই খেলিম বুলি ভাবিছোঁ জুনিয়ৰত ফিজিক্স তোৰ বয়স কিমান মোৰ বয়স 22 23লৈকে জুনিয়ৰ খেলিব পাৰে তুমি 2 বছৰ খেলিব পাৰিবা জুনিয়ৰত আৰু চন্দনে খুব হাৰ্ড ৱৰ্ক কৰে মেহনত কৰে চন্দনে মোক সদায় কয় ছাৰ পইচা পাতি নাথাকিলে বডি বিল্ডাৰ হ'ব নোৱাৰি নেকি কিবা নোৱাৰি নেকি এইবিলাক চন্দনৰ বহুত ডাউট মই সদায় কওঁ যে পইচাৰে বডি নবনে তোমাৰ ডেডিকেশ্যন হাৰ্ড ৱৰ্ক লাগিব তুমি যে বহুত দামী ফুড খাব লাগিব বহুত দামী লাইফষ্টাইল এটা জীয়ালেহে তোমাৰ বডি হ'ব তেনেকুৱা নহয় তুমি যদি ভাতো খোৱা আৰু ভাততো প্ৰ'টিন আছে তুমি তাকেও যদি ভালকৈ ইউটিলাইজ কৰিব জানা তুমি কণীয়ে খাইছা তাতো যদি তুমি ভালকৈ ইউটিলাইজ কৰিব জানা তুমি যদি ভাল চিডিউল এখন মেইনটেইন কৰা তো বডি হ'ব আৰু চন্দনৰ ট্ৰান্সফৰ্মেশ্যন পাইছানে নাই পাইছোঁ ছাৰ বহুত পাইছোঁ আগতে মোৰ ইমান হোৱা নাছিল এতিয়া বহুত হৈছে মোৰ বডিটো ভাল হৈছে আগতকৈ এতিয়া আশীৰ্বাদ কৰিব সকলোৱে যাতে ভালকৈ আগবাঢ়িব পাৰোঁ নিশ্চয় নিশ্চয় তুমি ইমান মেহনত কৰি আছা সকলোৰে আশীৰ্বাদ আছে আমাৰ আৰু চন্দনৰ এতিয়া ডায়েট চিডিউলত চন্দনে বেছি টকা খৰচ নকৰে কাৰণ চন্দনৰ চেলাৰী হওক বা চন্দনৰ বস্তুটো বাজেটটো বহুত টকাত মিলি নাহে কিন্তু চন্দনৰ ট্ৰান্সফৰ্মেশ্যন যিটো হৈ গৈ আছে বহুত টকা খৰচ কৰা ল'ৰাও তেনেকুৱা ট্ৰান্সফৰ্মেশ্যন কৰিব পৰা নাই আৰু সেইকাৰণে মই বহুত এথলিট বহুত থাকে যে চন্দনক দেখাই মই কৈছোঁ যে বহুত এথলিট থাকে যোনেবিলাকে ভাবে মানে অকল পইচা খৰচ কৰিলেহে বডি হ'ব তেওঁলোকৰ কাৰণে চন্দন এটা ইনস্পিৰেশ্যন চন্দনে বহুত ডিচিপ্লিনত থাকি তেওঁতো ৰাতিপুৱা ডিউটি কৰি চাগে জিমতে শুই যোৱা কেতিয়াবা মই দুপৰীয়া জিমতে থাকি যাওঁ আৰু ইভিনিং আৰু মোৰ ডিউটি আৰম্ভ হয় 4টাৰ পৰা গতিকে মই জিমতে শুই যাওঁ টিফিন লৈ যাওঁ এক্সাৰচাইজ কৰোঁ ৰাতিপুৱা আৰু এক্সাৰচাইজ কৰি টিফিন খাই আৰু তাত জিমতে শুই যাওঁ জিমতে ৰাতি আৰু ঘৰত আহি যাওঁ আৰু জিম ক্ল'জ কৰি ৰাতিপুৱা 6টা বজাত গৈ তাতে তেওঁ এক্সাৰচাইজ কৰে তাৰপিছত খাই লৈ জিমতে শুই যায় একদম ছ'চাইটিৰ পৰা কাট তেওঁ বডিটোৰ ওপৰতে লাগি আছে তো তেনেকুৱা ল'ৰা এজনৰ আপোনালোকৰ আশীৰ্বাদ খুবেই দৰকাৰ আৰু এইখিনিয়ে আছিল চন্দনৰ নতুনকৈ মানে ষ্টেজত আহি আছে চন্দন সৰু ল'ৰা 22 ইয়াৰ্ছ হৈছে মাত্ৰ আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত আমি সকলোৱে কামনা কৰিলোঁ তো ভালকৈ কৰি থাকক থেংক ইউ আৰু এতিয়া হ'ল ফাইনেল পজিং আমাৰ এথলিটসকলে এজনকৈ দেখাব তেওঁলোকৰ কম্পিটিশ্যনৰ কাৰণে আৰু 15 to 20 ডেজ আছে আৰু তেওঁলোকে এতিয়া পজিং প্ৰেক্টিচ কৰিব আৰু এজনকৈ আহিব প্ৰথমতে আহিব নিপন আৰু আপোনালোকে চাওক তেওঁ কিমান প্ৰগ্ৰেছ কৰিছে আৰু ফাইনেল 20 ডেজৰ আৰু মানে কণ্ডিশ্যনিং বাকী আছে আৰু এয়া নিপন খুব ধুনীয়া বডি তেওঁ খেলিব মেন্স ফিজিক এথলিট আৰু মেন্স ফিজিকৰ তেওঁ পজিংকেইটা কৰি দেখাব সু ছাইডেড ঘূৰিব লাগে টাৰ্ণ ৰাইট কিউট টাৰ্ণ ৰাইট নেক্সট বেক ছাইড ধুনীয়া টাৰ্ণ ৰাইট তো ভাল মাছল মাছ বনাইছে নিপনে অকণমান কণ্ডিশ্যনিং আৰু আহিব বাকী আছে চ' 20 ডেজত হ'পফুলি আমি একদম ষ্ট্ৰেইট কণ্ডিশ্যনটো পাই যাম এতিয়া বডি অকণমান ৱাটাৰ আছে আমি ৱাটাৰ এতিয়ালৈকে ওলোৱা নাই বডিৰ পৰা চ' নিপনৰ এয়া বুজিয়া আৰু এতিয়া বডি বিল্ডিঙৰ দুটামান পজিং কৰি দিয়া ফ্ৰণ্ট ডাবল বাইচেপছ চ' খুব সুন্দৰ বডি নিপনে আগতে বডি বিল্ডিঙে কমপ্লিট কৰিছিলে কিন্তু এইবাৰ তেওঁ মেন্স ফিজিকত ইণ্টাৰনেশ্যনেললৈকে যাম বুলি ভাবিছে চ' মেন্স ফিজিকত আহি আছে কিউট চাইড চেষ্ট খুব ধুনীয়া চাইড ট্ৰাইচেপ তো আপোনাৰ পজিংবিলাকো প্ৰেক্টিচ কৰি ল'ব পাৰিব নিপনে খুব ধুনীয়া পজিং কৰে বেক লেটিছ মাছ ডৰ্চি খুব ধুনীয়া ফুল বেক একদম তললৈকে আহিছে বেক ডাবল বাইচেপছ নিপনৰ বেকটো বহুত ষ্ট্ৰং পইণ্ট বহুত ধুনীয়া মষ্ট মাস্কুলাৰ
বডি বিল্ডিঙৰ পৰা যিসকলে মেন্স ফিজিকত আহিছে তেওঁলোকে মষ্ট মাস্কুলাৰ পজিংটো চাগে বহুত মিছ কৰে যখন মেন্স ফিজিকত মষ্ট মাস্কুলাৰ প'জটো কৰিব নাপায় এটা মানে মনত অশান্তি এটা লাগি থাকে তুমি ট্ৰফিটো লোৱাৰ টাইমত মাৰি দি মনৰ শান্তি লৈ ল'বা আৰু ঠিক আছে নেক্সট এথলিট আহি আছে নিপনৰ ফিজিক এয়া আৰু খুব ধুনীয়া নিপনে প্ৰিপেয়াৰ কৰি আছে আৰু 20 ডেজ আছে আমাৰ হাতত আৰু 20 ডেজত নিপনে মানে পূৰা একদম ফালি দিব আৰু ঠিক আছে আৰু নেক্সট এথলিট নীৰৱ শৰ্মা তো নীৰৱে পজিং কৰি দেখাব আপোনালোকক আৰু আমাৰ মাজত নীৰৱ তো বডি বিল্ডিঙত কম্পিট কৰিব গৈ আছে নীৰৱে কিন্তু তেওঁ বডি বিল্ডিং ট্ৰাংকটো আনিব পাহৰি গ'লে বোলে চ' লেগছটোৱে একদম মানে ষ্টেজতে দেখা পাব তো তেওঁ আপাৰ বডিটোৱে দেখাব শ্ব' কৰি আছে তো বডি বিল্ডিং যিহেতু কম্পিট কৰি আছে তো বডি বিল্ডিঙৰ 7 বেচিক পজিং ডেমনষ্ট্ৰেট কৰিব গৈ আছে নীৰৱে আৰু প্ৰথম পজিং হ'ল ফ্ৰণ্ট ডাবল বাইচেপছ যিসকলে বডি বিল্ডিঙত নতুন প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে পজিংবিলাক চাই ল'ব পাৰে চ' তেনেকুৱা কৰি ফ্ৰণ্ট ডাবল বাইচেপছ বুলি কোৱা হয় এইটোক নেক্সট ফ্ৰণ্ট লেটিছিমাছ ডৰ্চি আপ উশাহটো এৰি দিয়া গুড উশাহটো এৰি দিয়াৰ লগে লগে আপুনি চাব যে মিড ছেকশ্যনটো পূৰা টাইট হৈ যায় তো বহুতে হোল্ড কৰি ৰাখে হোল্ড কৰি ৰাখিলে অকণ প্ৰব্লেম হয় তো ফ্ৰণ্ট লেটিছিমাছ ডৰ্চি নেক্সট ছাইড চেষ্ট ছাইড চেষ্টৰ ক্ষেত্ৰত আপুনি জাজেছৰ ফালে চাই ল'ব জাজেছে আপোনাৰ ছাইড চেষ্টটো দেখা পাব নে নাই যদি জাজেছে ৰাইট টাৰ্ণ কৰিলে ৰাইট ছাইডে দেখা পায় লেফ্ট ছাইডে আপুনি যিকোনো ছাইড এটা দেখাব পাৰে ত' ছাইড চেষ্ট প'জ খুব ধুনীয়া নীৰৱৰ গুড বেক লেটিছিমাছ ডৰ্চি আপ বেক লেটিছিমাছ ডৰ্চি উইথ বোথ দ্য কাফ বুলি কয় বোথ দ্য কাফ বুলি ক'লে কাফটো অকণমান উঠাই দিব লাগে ঠিক আছে তো নীৰৱৰ বেক খুব সুন্দৰ তললৈকে আছে আৰু বেক ডাবল বাইচেপছ গুড বেক ডাবল বাইচেপছত তেওঁ ভৰিখন পিছফালে কাৰণে দিছে যাতে হেমষ্ট্ৰিং মাছলটো বেছিকৈ ভিজিবল হয় বেকটো ফুল মাস্কুলাৰ হৈ গৈছে নীৰৱৰ খুব ধুনীয়া কাটছ আহিছে আৰু যিখিনি অকণমান ৱাটাৰ আছে তো সেইখিনি আমাৰ 20 ডেজ আছে তো আৰামছে ওলাই যাব এইখিনি অ'কে টাৰ্ণ ছাইড ট্ৰাইচেপছ ক্ষেত্ৰতো জাজেছৰ ফালে চাই আপোনালোকে যিকোনো এটা ছাইড দেখাব পাৰে কোনো পাৰ্টিকুলাৰ নাথাকে যে ৰাইট দেখাব লেফ্ট দেখাব লাগিব ছাইড ট্ৰাইচেপছ উশাহটো এৰি দিয়া অব্লিক্সটো কৰা গুড নেক্সট প'জ এবডোমেন উইথ বোথ দ্য থাইজ বুলি ক'লে দুখন ভৰি জইন কৰি ৰাখিব লাগিব টাইটকৈ ৰাখিব লাগিব এবডোমেনটো হাত দুখন অলপ বহলকৈ ৰাখা বেছি মাছুল দেখাব টাইটকৈ ৰাখা উশাহটো এৰা ভালকৈ ছিংগল অব্লিক্সটো দেখাব পাৰা ছিংগল অব্লিক্সটো দেখাব পাৰা কাৰণ অব্লিক্সটো নীৰৱৰ খুব ধুনীয়া আহিছে সেইটো চাইড দেখাব পাৰা কাৰণ অব্লিক্সটো যাৰ একেলগে থাকে মানে খুব ধুনীয়া একদম কোৰ মাছলটো খুব ধুনীয়া দেখা হয় তো এইখিনি আছিল 7 বেচিক পজিং আৰু এটা থাকে মষ্ট মাস্কুলাৰ প'জ এইটো 7 বেচিক পজিঙত নাথাকে কিন্তু বডি বিল্ডাৰসকলে মষ্ট মাস্কুলাৰ প'জটো খুব ফেভৰেট থাকে বডি বিল্ডাৰসকলে আৰু নীৰৱে এতিয়া মষ্ট মাস্কুলাৰ প'জটো কৰি দেখাব ফটো এৰি দিয়া তো খুব সুন্দৰ খুব ধুনীয়া দেখা হৈছে নীৰৱক মষ্ট মাস্কুলাৰ প'জটোত তো থেংক ইউ নীৰৱ আৰু অল দ্য বেষ্ট তোমাৰ আপকামিং কম্পিটিশ্যনৰ কাৰণে ভালকৈ কম্পিট কৰা আৰু এতিয়া বডি দেখাব আমাৰ নীল তামুলীয়ে বহুত লাজ কৰে নীলে নেদেখায় বডি বহুত জোৰ জবস্তি কৰি আনিব লগা হৈছে নীলক আৰু এয়া আমাৰ মাজত নীল চাওক নীলৰ ট্ৰান্সফৰ্মেশ্যন আৰু কম্পিটিশ্যনৰ কাৰণে 20 ডেজ মান আছে নীলে ইয়াতকৈ আৰু বেষ্ট ফৰ্ম এটা আনিব খুব ধুনীয়া ফিজিক এটা আহিছে নীলৰ কাৰণ নীল প্ৰফেশ্যনেল এথলিট নহয় কিন্তু এতিয়া আহি আছে তো নীলে মেন্স ফিজিক কম্পিট কৰিব গৈ আছে বেলেগ একো হওক নহওক ষ্টেজত আটাইতকৈ ধুনীয়া ল'ৰাটো তুমি হ'বা আৰু চ' মেন্স ফিজিকৰ পজিং নীলে কৰিব নীলৰ কম্পিটিশ্যনৰ কাৰণে পজিং প্ৰেক্টিচ ইমান এটা হোৱা নাই ঠিক আছে উশাহটো এৰি দিয়া এবডোমেনটো ৰাইট দেখা বাছ ৰাইট টাৰ্ণ সু চাইডে গ'লা সু হাতৰ ফালে ৰাইট টাৰ্ণ চাইডটো নাই ৰাইট টাৰ্ণটো এনেকুৱা ফেচটো এইফালে উশাহটো এৰি দিয়া এইফালে চাই থকা উশাহটো এৰি দিয়া অব্লিক্সটোত ধ্যান গুৰুত্ব দিয়া অব্লিক্সটো গুড এইফালে চোৱা পজিং আৰু অকণমান প্ৰেক্টিছৰ দৰকাৰ আছে নীলৰ নেক্সট টাৰ্ণ ৰাইট বেক চাইড
বেক ষ্টেপ দিয়া টানি দিয়া গুড ট্ৰাইচেপ টাইট ৰখা আটাইখিনি বেকৰ পৰা যিখিনি বস্তু ভিজিবল আটাইখিনি টাইট ৰখা ট্ৰাইচেপছ বেক গুড টাৰ্ণ ৰাইট নেক্সট এইটো চাইড ছেম হাতখন উঠাই দিয়া চাইড উশাহটো এৰি দিয়া জোৰে তেতিয়া অব্লিকছটো বেছি ভিজিবল হ'ব টাৰ্ণ ফ্ৰণ্ট চাইড তো মেথছ ফিজিকত বেছিক ইমান বহুত বেছি পজিং নাথাকে বা মাছলছখিনি আটাইখিনি দেখাবৰ কাৰণে সেই নাপায় সুবিধা পোৱা নাযায় কিন্তু নীলক অলপমান সুবিধা দিছোঁ আমি দুটামান বডি বিল্ডিং পজো কৰি দিব ডাবল বাইচেপছটো কৰি দিয়া উশাহটো এৰি দিয়া এইটো বেক চাইডে ৰাখিবা তেতিয়া বেছি ভাল লাগিব মচ কৰাটো কৰি দিয়া মচ কৰাটো নীলে স্পৰ্টছ মডেল কম্পিট কৰিব তুমি স্পৰ্টছ মডেল কম্পিট কৰিব নীলে কাৰণ নীলৰ লেগছটো বহুত ভাল নেক্সটো ওলাই দিয়া তো মেন্স ফিজিকৰ লগতে নীলে স্পৰ্টছ মডেলতো কম্পিট কৰিব আৰু স্পৰ্টছ মডেলত এনেকুৱা বডি এটাই লাগে খুব ধুনীয়া সুন্দৰকৈ নীলে বনাই গৈ আছে আৰু ফিউচাৰলৈকে আৰু বেছি ইম্প্ৰুভ হ'ব নীলৰ আশা কৰোঁ তো নীলৰ কেটেগৰী স্পৰ্টছ মডেল ঠিক আছে নীল অল দ্য বেষ্ট ভালকৈ কৰা ঠিক আছে আৰু এইবাৰ আহিব আমাৰ ছটা পেকেট বাৰা ধামাক্কা চন্দন তেওঁ শ্বৰ্ট কেটেগৰীত কম্পিট কৰিব চন্দন প'ষ্ট কৰা পজিং প্ৰেক্টিছ কৰি আছা নাই কিবা নহয় এখন হাত গুড ফু চাইড ঘূৰা টাৰ্ণ ৰাইট এইফালে চোৱা উশাহটো এৰা এইখিনি টাইট কৰা গুড টাৰ্ণ বেক পজিং প্ৰেক্টিছ লাগিব দেই আৰু গুড টাৰ্ণ ৰাইট গুড উশাহটো এৰা একবাৰ দুবাৰ মাছলছটো এবাৰ দুবাৰ ঢাক খাই যাইচোন ঠিক আছে এইটো প্ৰেক্টিছ কৰিবা আমি ভিতৰত চাই উশাহটো এৰা এপছটো গুড তো চন্দনৰ প্ৰথম বছৰ আৰু সকলোৱে চন্দনৰ কাৰণে অল দ্য বেষ্ট ভালকৈ কম্পিট কৰা ঠিক আছে বহুত সৰু ল'ৰা আৰু বহুত উজ্জ্বল ভৱিষ্যত আছে তো ভালকৈ কম্পিট কৰিবা দেই ঠিক আছে আৰু এইবাৰ আহি আছে ভাস্কৰ ডেকাৰ কম্পিটিশ্যন অলপ টাইম আছে 2 মান্থছমান আছে ভাস্কৰ ডেকাৰ কিন্তু ভাস্কৰ ডেকাৰ অলম'ষ্ট তেওঁ ৰেডি হৈছে কম্পিটিশ্যনৰ কাৰণে কাৰণ 2 বছৰ খেলিব পৰা নাই আৰু এয়া আমাৰ মাজত ভাস্কৰ ডেকা তো ভাস্কৰ ডেকাৰ ফিজিকটো দেখাব এতিয়া ভাস্কৰ ডেকাৰটো কম্পিটিশ্যন বহুত চাইছে আপোনালোকে মেন্স ফিজিকত খুব ভাল এথলিট খুব ইণ্টাৰনেশ্যনেল লেভেলৰ এথলিট আৰু ভাল ফিউচাৰ থকা এজন এথলিট তেওঁৰ পজিঙৰ পৰা বহুতখিনি শিকিব পাৰিব তেওঁ বহুত কম্পিটিশ্যন খেলিছে যিহেতু তো ফ্ৰণ্ট প'জ ষ্টেজত ষ্টেণ্ডিংটো দেখুওৱা প্ৰথমতে এথলিটসকলৰ হেল্প হৈ যাব ৱাক কৰি আহিবা ঠিক আছে চ' ৱাকটো বহুত মেটাৰ কৰে আপোনাৰ পাৰ্চনেলিটি কেৰি কৰা কিছুমানে বহুত ষ্টিফকৈ ৱাক কৰে তো তেনেকুৱা কৰিব নালাগে ফ্ৰণ্ট প'জ ঠিক আছে টাৰ্ণ ৰাইট চাইড পাহৰিছে অলপ আহিছ কিমান ফিজিকেল প্ৰেক্টিছ নাই মেন্স ফিজিক কিমান গেম খেলিছা 2 বছৰ নাথাকাৰ কাৰণে অকণমান ভাস্কৰৰ কম্পিটিশ্যনৰ প্ৰিপেৰেশ্যন অলপ হৈ গৈছে আহি যা চ' যাওক প্ৰেক্টিছ কিমান দৰকাৰী প্ৰেক্টিছৰ তো ভাস্কৰে ইমান ভাল এথলিট এটা তো প্ৰেক্টিছৰ কাৰণে অকণমান তেনেকুৱা হৈছে কিয় টাৰ্ণ ৰাইট এইটো তুমি কৰি আছা মেন্স ফিজিকৰ নেক্সট তুমি আৰু দেখাবা স্পৰ্টছ মডেলৰ দুটা দেখাবা গুড বেকটো খুব ধুনীয়া একদম তলৰ পৰা গুড এইটো মেন্স ফিজিকৰ কেনেকুৱা হ'ল এইটো স্পৰ্টছ মডেলৰ হৈ গ'ল কৰা মেন্স ফিজিকৰ ডাবল বাইচেপছ নাই মেন্স ফিজিকটো দেখাই লওঁ প্ৰথমতে গুড টাৰ্ণ ৰাইট বঢ়িয়া গুড টাৰ্ণ ফ্ৰণ্ট তো ভাস্কৰে ডেমনষ্ট্ৰেট কৰোঁতে চাব ভাস্কৰে মাছলছবিলাক ভিজিবল দেখাবৰ কাৰণে বেছি চেষ্টা কৰিছে মানে স্কুইজ কৰিছে চেষ্টটো দেখাইছে তো তেনেকুৱা টেকনিক্সবিলাক ইউজ কৰিব পাৰে জাজেছ ইমপ্ৰেছ কৰাৰ কাৰণে চ' এইবাৰ ভাস্কৰে দেখাব এইটো মেন্স ফিজিকৰ হৈ গ'ল আমাৰ আৰু ভাস্কৰ স্পৰ্টছ মডেলৰ মিষ্টাৰ ইণ্ডিয়া কম্পিটিশ্যন উইনাৰো হয় 2 টাইমছ
2 টাইমছ অভাৰঅল টাইটেল উইনাৰ হয় আৰু তেওঁ এতিয়া স্পৰ্টছ মডেলৰ পজিং কৰি দেখাব স্পৰ্টছ মডেলত ৱাকটো বহুত মেটাৰ কৰে চ' ৱাকিংটো একদম স্পৰ্টি হ'ব লাগে লাইট হ'ব লাগে আহি যোৱা নালাগে আজিকালি তো স্পৰ্টছ মডেলত আগতে প্ৰপ ইউজ কৰা হৈছিল কিন্তু আজিকালি প্ৰপ ইউজ কৰা নহয় আপোনাৰ স্পৰ্টছ শ্বুজ বা ট্ৰাংকটো আপোনাৰ থাকে ইউৰোপিয়ান ট্ৰাংক বুলি কয় সেইটো পিন্ধিব লাগে তেওঁলোকে আজি কষ্টিউমটো লগত অনা নাই বাৰু তো স্পৰ্টছ মডেলত ডাবল বাইচেপছ কৰিব পাৰি স্পৰ্টছ মডেলত ভাস্কৰ বেছি কমফৰ্টেবল এতিয়া গম পোৱা গ'ল কেট বঢ়িয়া গুড তো মেন্স ফিজিক আৰু বডি বিল্ডিঙৰ কম্বিনেশ্যন স্পৰ্টছ মডেল ট্ৰাংকটো শ্বৰ্ট থাকে ইউৰোপিয়ান ট্ৰাংক বুলি কয় স্পৰ্টছ মডেলৰ তো এনেকুৱা আৰু বডি বিল্ডিঙৰ পজিং প্ৰেক্টিছ আছে নাই চব মিক্স হৈ যাব তথাপিও দিয়া ফ্ৰণ্ট ডাবল বাইচেপছটো দেখাই দিয়া ভালকৈ বডি বিল্ডাৰৰ নিচিনা গুড বঢ়িয়া ভাস্কৰৰ আৰ্মছটো আগতকৈ ভালেখিনি ইম্প্ৰুভ কৰিছে অভাৰঅল বডিৰ লগত আৰ্মছটো এতিয়া মেটচিং হৈছে ভাল হৈছে গুড ফ্ৰণ্ট লেটিছ গুড বেক ডাবল বাইচেপছটো কৰি দিয়া হ'ব আৰু ইমান কষ্ট নিদিওঁ আৰু গুড বঢ়িয়া ভাস্কৰে মেন্স ফিজিক স্পৰ্টছ মডেল দুটা কেটেগৰীৰে পজিং দেখালে আৰু দুটামান বডি বিল্ডিঙৰ এনে পজিং কৰাই দিলোঁ তো ভাস্কৰ খুব ধুনীয়া ফিজিক এজন মানে মেন্স ফিজিক বা আপোনাৰ বাৰমুডা মডেল যিটো কয় তাৰ কাৰণে এজন আইডল বডি এটা আৰু বহুতৰে ইনস্পিৰেশ্যন ভাস্কৰ আৰু আমাৰ অসমৰ গৌৰৱ আৰু ভাস্কৰৰ কাৰণে আপোনালোকে সকলোৱে প্ৰে কৰিব যাতে ভাস্কৰে ভালকৈ বডি দেখাব পাৰে মানে ষ্টেজত পাৰফৰ্ম কৰিব পাৰে আৰু আমাৰ কাৰণে মেডেল আনিব পাৰে থেংক ইউ অল দ্য বেষ্ট মানে বংকিমে দেখাব খোজা নাই বংকিম লুকাই আছে আৰু এয়া বংকিম কি কোৱা দেখাওঁ নেকি দেখাই দিয়া আৰু মই ভাবিছোঁ অলপমান টাইম বমৰটো অলপ ফুটিম লাহেকৈ এতিয়া হোৱা নাই টাইম হ'লে ধামাকা দিব লাগিব আৰু মই লগতে ক'ব বিচাৰোঁ মই সকলোকে যিমান পাৰে ইয়াতে আমাৰ বডি বিল্ডাৰ আছে সকলোকে এটা মাতিব বিচাৰোঁ মই আহা থাকিব নহয় আমাৰ কথা ক'ব জনা বডি বিল্ডাৰ খুব কম থাকে আৰু বংকিম অহাৰ কাৰণে ভাল হৈছে কথা ক'ব জনা বডি বিল্ডাৰ এজন পাইছোঁ আমি আমাৰ বডি বিল্ডাৰসকলে অকল এক্সাৰচাইজ কৰিব পাৰে খাব পাৰে আৰু কিন্তু বহুতে লুকাই থাকে কিন্তু এতিয়া বংকিমৰ পৰা আমাৰ এথলিটসকলে শিকি আছে যে কথা কেনেকুৱা ক'ব লাগে স্পেচিয়েলি ময়ো শিকি আছোঁ অলপ যে ইউটিউব চেনেল কেনেকুৱা হেণ্ডেল কৰিব লাগে কেনেকুৱা কথা ক'ব লাগে তো আজি আমাৰ মাজত এইকেইজনে আমাৰ আৰু এথলিট আছে কিন্তু এথলিটবিলাক আহিব নোৱাৰিলে কিছুমানে অকণমান লাজত ভয়ত কিছুমান কামত বিজি হৈ আছে আহিব পৰা নাই আমাৰ আজি এইকেইটা আছে আৰু ষ্টেজত ইয়াতকৈ বেছি আমাৰ ডাঙৰ টীম এটা দেখা পাব আপোনালোকে তো ভাস্কৰৰো বহুত এথলিট আছে তেওঁ প্ৰিপেয়াৰ কৰাই আছে আৰু তেনেকুৱা কৰি আমাৰ এথলিটবিলাকেও বহুত এথলিট বনাই আছে তো মানে একদম ডাঙৰ ফেমিলি এটা হ'ব যে গৈ আছে তো ভাস্কৰৰ আণ্ডাৰতো 4জনমান এথলিটে ট্ৰেইনিং কৰাই আছে তেওঁলোককো দেখাম বুলি ভাবিছিলোঁ কিন্তু তেওঁলোকৰ মানে পূজাৰ বতৰটো বিজি হৈ দিল তেওঁলোক আজি নাপালোঁ আমাৰ মাজত আৰু বংকিমে কিবা ক'ব বিচাৰিছে মই অন বিহাফ অফ অল দ্য বডি বিল্ডাৰ্ছ এতিয়া ইয়াতে আছে মই ক'ব বিচাৰোঁ যে সকলোৱে ভাবে যে বডি বিল্ডিং ইজ ভেৰি ইজি স্পৰ্ট আৰু সকলোৱে কৰিব পাৰে বাট আপুনি চাওক এতিয়া সকলোৱে পূজাত এনজয় কৰি আছে কিছুমানে জেলেপি খাই আছে কিছুমানে খুৰমা খাই আছে কিন্তু আমি একো খাব নোৱাৰোঁ আমি প্ৰিপেয়াৰ কৰি আছোঁ তাৰোপৰি এখেতৰ ল'ৰা ছোৱালী আছে এখেতৰ ল'ৰা ছোৱালীক পূজাত লৈ যাব লাগে তথাপি ছেক্ৰিফাইচ কৰি পেলাই ৰাতিপুৱা কাৰ্ডিঅ' কৰিব আহিছে ডায়েট মেইনটেইন কৰি আছে লগতে ইভিনিং তুমি ৱেইট ট্ৰেইনিং কৰিব যাবা চ' ইটছ এ লট অফ ছেক্ৰিফাইচ মানুহে বুজি নাপায় মানুহে ভাবে যে অলপমান পিছফালে বেজিটো লৈ ল'লে বা টেমা এটা খাই ল'লে বডি হৈ যায় বাট থিংছ ডাজন্ট ৱৰ্ক লাইক দিছ ইজন্ট ইট কিন্তু যিসকলে বডি বিল্ডিং কৰি আছে যিসকলে বডি বনাই আছে তেখেতসকলে গম পায় নে কি ভাস্কৰ তোমাৰো ছেইম ছেক্ৰিফাইচ চবৰে ছেক্ৰিফাইচ নিপন ইউ আৰ মেৰিড ৰাইট নিপনো মেৰিড হয় তো সকলোৰে লাইফত যিসকলে বডি বিল্ডিঙত আছে বহুত ছেক্ৰিফাইচ আছে চ' প্লিজ মই সকলোৱে কওঁ যে প্লিজ ৰেচপেক্ট বডি বিল্ডিং এণ্ড প্লিজ ৰেচপেক্ট বডি বিল্ডাৰ্ছক মই এইটোৱে ক'ব বিচাৰোঁ তো মই এটা কথা ক'ব বিচাৰিছোঁ তাৰমানে মই লাষ্ট 5 মান্থছৰ পৰা প্ৰিপেৰেশ্যন কৰি আছোঁ চ' প্ৰিপেৰেশ্যন মোৰ আগতে ফিজিকটো ইমান এতিয়া যেনেকুৱা হৈ আছে এনেকুৱা নাছিলে চ' যিহেতু আফটাৰ 5 মান্থছৰ আগৰ পৰা মই ষ্টাৰ্ট কৰা 2 মান্থছমান পিছৰ পৰা মোৰ ট্ৰেন্সফৰ্মেশ্যন ষ্টাৰ্ট হৈছে ধুনীয়া ফিজিক এটা হ'বলৈ ষ্টাৰ্ট হৈছে তেতিয়া মোৰ কাষৰ মানুহখিনিয়ে বা বেলেগ যিখিনি মানুহে মোক দেখিছে মোৰ ট্ৰেন্সফৰ্মেশ্যনটো চবৰে এটাই কথা যে ই বেজি লৈ পেলাই বনাইছে বা ই ছাপ্লিমেণ্ট লৈ পেলাই বনাইছে কেমিকেল লৈ পেলাই বনাইছে কিন্তু এটা কথা মই এতিয়া এটা ক্লিয়াৰলি ক'ব বিচাৰিছোঁ
যে বেজিয়ে লওক বা ছাপ্লিমেণ্টে লওক বা যিমান দামী দামী বস্তু নলওক, যদি আপোনাৰ ডেডিকেশ্যনটো নাথাকে, আপোনাৰ ছেল্ফ মটিভেশ্যনটো নাথাকে, আপোনাৰ যিটো কনচেনট্ৰেশ্যন লেভেলটো যদি নাথাকে, আপুনি লাখ টকাৰ কৰৰ টকাৰ আপুনি বেজি লওক, কৰৰ টকাৰ আপুনি ছাপ্লিমেণ্টছ লওক, আপোনাৰ ফিজিক কেতিয়াও নবনে। আপোনাক সেই ছেইম লেভেলৰ ডেডিকেশ্যন লাগিব, ছেইম লেভেলৰ মটিভেশ্যন লাগিব, কষ্টখিনি লাগিব, ছেক্ৰিফাইচ লাগিব। যেনেকৈ বংকিমে ক'লে অকণমান আগতে, আপুনি নিজৰ কিছুমান ডিজায়াৰ, নিজৰ কিছুমান নিডছ কিছুমান এৰিব লাগিব। আপুনি যদি নিজকে কিবা এটা আইনাত চাই ভাল দেখিব খুজিছে, চ' সেই বস্তুটো বেয়া লাগে এইটোৱে যে মানে আমাক লেগ পুলিং কৰা, এই বডি বিল্ডাৰ্ছবিলাকক লেগ পুলিং কৰা বহুত মানুহ থাকে। এই বেজি মাৰি পেলাই বডি বনাইছে, এই অমুকটো কৰি পেলাই বডি বনাইছে, তমুকটো কৰি পেলাই বডি বনাইছে, কিন্তু আচলতে তাৰ বিহাইণ্ডত বেকত আমাৰ বহুতখিনি কষ্ট থাকে, বহুতখিনি ছেক্ৰিফাইচ থাকে। ভাল লাগিব তেতিয়াহে যদি আপোনালোকে সেই কষ্ট আৰু ছেক্ৰিফাইচখিনিক বেলেগ একো দিব নালাগে, আমাক ফাইনেন্সিয়েলি হেল্পো নালাগে, আমাক বেলেগ একো হেল্প নালাগে, জাষ্ট আমাক যদি সেই ছেক্ৰিফাইচখিনিক যদি আপোনালোকে অকণমান ৰেচপেক্ট দিয়ে, তেতিয়া আমাৰ খুব ভাল লাগিব। জাষ্ট এইখিনিয়ে মই ক'ব বিচাৰিছোঁ, কাৰণ মই নিজে ফেচ কৰি আছোঁ এই প্ৰব্লেমবিলাক, আৰু শুনিলে খুব বেয়া লাগে যে নীৰৱে এনেকৈ বডি বনাইছে, নীৰৱে তেনেকৈ বডি বনাইছে, কিন্তু মই জানো আচলতে মই কেনেকৈ বডি বনাইছোঁ, আৰু মোৰ কোচে জানে মই কেনেকৈ বডি বনাইছোঁ। তো মই কিন্তু কৈ দিওঁ যে হেটাৰ্ছবিলাকে ডাঙৰ ফেন, কাৰণ তেওঁলোকে ভিডিঅ'টো কমপ্লিট চায়। তেওঁলোকে ভিডিঅ'টো কমপ্লিট চায়, কিবা ইয়াতে কিবা ভুল আছে নেকি, কিবা আছে। ভাল পোৱা মানুহখিনি নাচায় আৰু মইতো বংকিমক ভালে পাওঁ, অলপ চাই থৈ এৰি দিলে। কিন্তু যিসকলে মানে একদম শেষলৈকে চাব, আৰু তেওঁলোকৰ কাৰণে আমি ভিউটো পাওঁ। তো তেওঁলোকক যিসকলে আমাক বেয়া পায়, তো থেংক ইউ, ভিউ টাইমটো বঢ়াই আছে তেওঁলোকে। আৰু কোনোবা কিবা ক'বা? ভাস্কৰ? বংকিম দাইটো কৈ আহিলে, বাকীখিনি যিখিনি কৈছে সেইখিনি হয়, যে অকল ষ্টেৰইড ল'লেই বডি নবনে। ষ্টেৰইডৰ অকল কামটো হ'ল যে যিহেতু কৈছে, মই সেইখিনি ভাঙনি কৰিছোঁ, মাছল প্ৰিজাৰ্ভেশ্যন আৰু আপোনাৰ যিটো কাম কৰে সেইটো কষ্টটো লাগিবই, ডেডিকেশ্যনটো লাগিবই, ডায়েট মেইনটেইন, এটা চিডিউল ডিচিপ্লিনটো মেইনটেইন কৰি নিব লাগিব। ডিচিপ্লিনটো মেইনটেইন নকৰিলে কোনো এটা ফালে আমাৰ ঠিক নহয়। যে ৰাতিপুৱাৰ পৰা উঠাৰ মানুহে ভাবে এই ট্ৰেইনাৰহে এটা, আমি জানো যে আমি কেনেকৈ মেইনটেইন কৰি আছোঁ। এটা ক্লাইণ্টক আমি কেনেকৈ আমি ফোন কৰোঁ যে মেম আহিছে নাই, ছাৰ আহিছে নাই, তে যদি আমাক 15 মিনিট এটা টাইম পাওঁ, তেতিয়া আমি মিলটো মিলাওঁ, যে সেই 15 মিনিটৰ ভিতৰত মিলটো খাই মই ক্লাছটো এঘণ্টা এটা ক্লাছ দিব লাগিব। ইনকামটোও চাওঁ, আমি নিজৰ ডেডিকেশ্যনটোও চাওঁ। চ' সেনেকৈ মিলাই যাই আছোঁ। মানুহে বুজি নাপায় ভিতৰৰ কণ্ডিশ্যনটো কেনেকুৱা চলি আছে। মানুহে অকল ভাবে বেজি লৈছে বা হেৰি কৰিছে তেতিয়াহে বডিটো বনিছে, কষ্টটো বুজি নাপায়। তো এইখিনিতে মই কওঁ এটা কথা, যে আমেৰিকাৰ প্ৰেচিডেণ্টৰ চাগে ইমান দামী আৰু ভাল বস্তু নাখায় যিবিলাক তেওঁলোকে খায়। তেনেকুৱা কথা, ৰাতিপুৱাৰ পৰা মানে 8টা 9টা মিল, একদম ধুনীয়া দামী মিল খায় তেওঁলোকে। বহুত ধনী মানুহে তেনেকুৱা খানা নাখায়, তেওঁলোকে কষ্ট কৰি নিজৰ পইচাৰে যেনেকুৱা মিল এটা খায়। তো আমি সদায় ৰেচপেক্ট কৰিব লাগে এনেকুৱা এথলিটসকলক। তো এইখিনিয়ে আছিল আৰু আজিৰ কাৰণে। হোপফুলি আপোনালোকে অকণমান মটিভেট হৈছে তেওঁলোকক দেখা পায়, আৰু তেওঁলোকৰ সদায় আশীৰ্বাদ বনাই ৰাখিব। আৰু সকলো ফালৰ পৰা বাই বাই, থেংক ইউ ফৰ ৱাচিং, অ'কে বাই বাই।